নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ২৭ মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ পশ্চিমবংগৰ মুছলমানে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ গৰু কুৰবানী নিদিয়ে পশ্চিমবংগৰ মুছলমানে ন্যায়ালয়ে ৰায়দান দিলেও গৰু কুৰবানী নিদিও বুলি মন্তব্য কৰিছে পশ্চিমবংগৰ মুছলমানে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে সৰব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কৈছে আৰক্ষীক কৈ দিছো বাংলাদেশীক জেলত দিব নালাগে দেশৰ পইচাৰে খানা খাব কাপোৰ পাব ঔষধ পাব তেওঁলোক আমাৰ জুৱাই নেকি সোনকালে বাংলাদেশলৈ যাব লাগিব নহলে চৰকাৰে যি কৰিব লাগে কৰিব শুভেন্দু অধিকাৰীয়ে কৈছে কোনো বাংলাদেশী নাগৰিকক আমি ভাত খুৱাই জেলত ৰাখিব নোৱাৰো অনুপ্ৰৱেশকাৰী আটক কৰিলে সীমান্ত পাৰ কৰি খেদি পঠিয়াও অসমত যিমান মানুহে কুৰবানী দিয়ে তাৰে 10% ছাগলীও অসমত নাই কুৰবানীত ছাগলীয়ে চাহিদা পূৰণ কৰিব নোৱাৰে কুৰবানীক লৈ ইউডিএফৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে এই মন্তব্য কৰিছে ইউনিফৰ্ম সিভিল কোডত ইউনিফৰ্ম শব্দটোৰ অপব্যাখ্যা হৈছে জনজাতি লোকসকলক কিয় ইউচিচিৰ পৰা বাদ দিয়া হৈছে কিয় মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰশ্ন কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ আমেৰিকাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুস্তফা খামেইনিয়ে কৈছে মধ্যপ্ৰাচ্যত হোৱা অন্যায় আৰু কুকৰ্মৰ বাবে আৰু ভিত্তি স্থাপনৰ বাবে আমেৰিকা আৰু নিৰাপদ আশ্ৰয়স্থল নহব মুস্তফা খামেইনিয়ে কৈছে আমেৰিকাই যি ভুল কৰিছে সেই ভুল পুনৰাই কৰিলে আমেৰিকাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ব ইৰাণ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পলাতক প্ৰধানমন্ত্ৰী শেখ হাছিনাক লৈ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা ৰুহুল কবিৰ ৰিজভিয়ে কৈছে যদি শেখ হাছিনাৰ সাহস আছে তেন্তে তাই দেশলৈ উভতি আহি আইনগতভাৱে তাইৰ বিৰুদ্ধে থকা গোচৰৰ সন্মুখীন হ'ব লাগে অসুস্থ হৈ পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক জেৰুজালেম চিকিৎসালয়লৈ লৈ যোৱা হৈছে বৰ্তমান সময়ত তেওঁ সুস্থ হৈ আছে বুলি জনাইছে ইজৰাইলৰ ফালৰ পৰা কৰ্ণাটকত কংগ্ৰেছত বৃহৎ সালসলনিৰ সম্ভাৱনা আছে ৰাজ্যসভালৈ যাব পাৰে মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া নতুন দিল্লীৰ ইন্দিৰা ভৱনত এতিয়া কংগ্ৰেছ দলৰ ভিতৰত এক গুৰুত্বপূৰ্ণ বৈঠক চলি আছে আৰু ইয়াৰ পিছতে কৰ্ণাটকৰ ৰাজনীতিয়ে এক নতুন ৰূপ ল'ব পাৰে বুলি চৰ্চা চলিছে সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক ৰাজ্যসভালৈ পঠোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত ৰাজ্যখনত নেতৃত্বৰ ডাঙৰ সলনি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে বৰ্তমান দিল্লীত মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰৰ সৈতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে আমেৰিকাত অসমৰ মুখ্যমন্ত্ৰী সহ 3গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু নিষেধাজ্ঞা আৰোপৰ দাবী আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিশেষ শুনানিত ভাৰতৰ 3গৰাকী মুখ্যমন্ত্ৰীৰ বিশেষ একাংশ মানৱ অধিকাৰ কৰ্মী আৰু আন্তঃৰাষ্ট্ৰীয় অধিবক্তাই সৰব হৈ পৰিছে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয় আয়োগৰ এই শুনানিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে হিউমেন ৰাইটছ ৱাচ আৰু এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ দৰে সংস্থাৰ প্ৰতিনিধিসকলৰ লগতে কিছু সংখ্যক ভাৰতীয় আমেৰিকীয় মানৱ অধিকাৰ কৰ্মীয়েও এই শুনানিত অংশ লৈ 3গৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত আমেৰিকাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে যে ৰাজ্যখনত চলোৱা উচ্ছেদ অভিযানৰ জৰিয়তে এক বিশেষ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে ইয়াৰ উপৰিও তেওঁৰ বিভিন্ন ৰাজহুৱা ভাষণত ডেমোগ্ৰাফি সলনি হোৱা বা মিয়া সমাজক লৈ কৰা মন্তব্যই ধৰ্মীয় মেৰুকৰণ আৰু উত্তেজনা বৃদ্ধি কৰিছে বুলি দাবী কৰা হৈছে আনহাতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে কোনো আইনী প্ৰক্ৰিয়া নোহোৱাকৈ কেৱল অভিযোগৰ ভিত্তিতেই বুলডোজাৰেৰে ঘৰ ভাঙি দিয়া কাৰ্যক মানৱ অধিকাৰ উলংঘন বুলি কোৱা হৈছে লগতে ৰাজ্যখনৰ ধৰ্মান্তৰকৰণ বিৰোধী আইনখন সংখ্যালঘু আৰু
ধৰ্মীয় বিবাহ কৰা দম্পতীসকলক হাৰাশাস্তি কৰিবলৈ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ বিৰুদ্ধেও ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে জনজাতীয় আৰু সংখ্যালঘুৰ অধিকাৰ ক্ষুণ্ণ কৰা আৰু পুৰণি মাজাৰ বা ধৰ্মীয় স্থানসমূহ অবৈধ বুলি উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে, যাক তেওঁলোকে ধৰ্মীয় বৈষম্য বুলি অভিহিত কৰিছে। পুনৰবাৰ পেৰেলত মুকলি কৰা হৈছে ৰাম ৰহিমক। কিমান দিনৰ পাছত তেওঁ জেললৈ ঘূৰি আহিব লাগিব? ডেৰা সচ্চা চৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙক পুনৰ পেৰেলত মুকলি কৰি দিয়া হৈছে। হাৰিয়ানাৰ ৰৌহটৰ সোনাৰিয়া কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক 30 দিনৰ বাবে পেৰেলত মুকলি কৰি দিছে। অৰ্থাৎ 26 মে মঙলবাৰে পুৱা 6 বজাত সোনাৰিয়া জেলৰ পৰা মুকলি কৰি দিয়া হৈছে। ধৰ্ষণ আৰু যৌন কেলেংকাৰীৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত মুঠ 16 বাৰ পেৰল বা অস্থায়ী মুক্তিৰ ভিত্তিত ৰাম ৰহিমক মুকলি কৰি দিয়া হৈছে। ৰাম ৰহিমক বাৰে বাৰে পেৰেলত মুকলি কৰি দিয়াৰ বাবে একাংশই প্ৰশ্ন উত্থাপন কৰিছে। ৰাম ৰহিমৰ অধিবক্তা জিতেন্দ্ৰ খুৰানাই কৈছে, আইনৰ ভিত্তিত ৰাম ৰহিমক পেৰেলত মুকলি কৰি দিয়া হৈছে। ৰাম ৰহিমে 2017 চনত আশ্ৰমৰ ভিতৰত দুগৰাকী শিষ্যক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। সেই বছৰৰ 25 আগষ্টত পঞ্চকুলাৰ CBI আদালতে ৰাম ৰহিমক দোষী সাব্যস্ত কৰিছিল। আদালতে তেওঁক 20 বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছিল। তেতিয়াৰ পৰাই ৰাম ৰহিম সোনাৰিয়া কাৰাগাৰত বন্দী হৈ আছে। বিজেপিৰ শাসন অহাৰ পাছৰ পৰা বাৰম্বাৰ ৰাম ৰহিমক পেৰেলত মুকলি কৰি দিয়া হৈছে। আৰক্ষীৰ গুলীত নিহত হৈছে নগাঁৱৰ মৰিকলঙৰ কাণ্ডৰ অভিযুক্ত। এক বিশেষযোগ্য তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ নগাঁও থানাৰ এটা দলে ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত বৰকুণ্ডলী মিকিৰপাৰ অঞ্চলত বিশেষ অভিযান চলায়। অভিযান চলাকালীন অৱস্থাত 5জন সন্দেহযুক্ত লোক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়। আৰক্ষীয়ে দাবী কৰা অনুসৰি আন এজন সন্দেহযুক্তই গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ আৰক্ষী দলটোৰ ওপৰত গুলীচালনা কৰে। ইয়াৰ পাছতেই আৰক্ষীয়ে আত্মৰক্ষাৰ বৈধ অধিকাৰ প্ৰয়োগ কৰি নিয়ন্ত্ৰিত গুলীচালনাৰে প্ৰত্যুত্তৰ দিয়ে, যাৰ ফলত সন্দেহযুক্ত লোকজন গুলীবিদ্ধ হয়। গুলীবিদ্ধ লোকজনক তৎক্ষণাত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰা হয়, যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে। মৃত লোকজনক খাইৰুল আলী বুলি চিনাক্ত কৰা হৈছে। 2 মাহ পূৰ্বে সংঘটিত মৰিকলং ডকাইতি গোচৰৰ মূল অভিযুক্ত আছিল খাইৰুল আলী। ঘটনাস্থলীৰ পৰা 7.65 mm পিস্তল আৰু 2টা খালী কাৰ্টিজ উদ্ধাৰ কৰি জব্দ কৰিছে আৰক্ষীয়ে। UCCক লৈ কঠোৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইউনিফৰ্ম চিভিল কোড বলবৎ হ'ব, কোনেও ৰখাব নোৱাৰে। আজি অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই কৈছে, গৌৰৱ অনুভৱ কৰোঁ, উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম ইউনিফৰ্ম চিভিল কোড বলবৎ কৰা তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব। ভাৰতবৰ্ষত থকা প্ৰতিজন মুছলমানেই অবৈধ নাগৰিক। মুছলমানৰ বিৰুদ্ধে সৰব হৈ পৰিছে উগ্ৰ হিন্দুত্ববাদী নেতা সন্দীপ বৰা। সন্দীপ বৰাই কৈছে, 1947 চনত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হৈছিল। সেই অনুসৰি ভাৰতবৰ্ষত থকা মুছলমান অবৈধ নাগৰিক। অহা 5 বছৰত বাংলাদেশী মুক্ত হ'ব অসম। হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই মন্তব্য কৰিছে। অসমত এতিয়া 25% বাংলাদেশী মূলৰ মুছলমান আছে বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে, পশ্চিমবংগ, ত্ৰিপুৰা আৰু অসমত এতিয়া বাংলাদেশীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হ'ব। গৰু কুৰবানীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই কৈছে, গৰু কুৰবানী দিয়া কথা কোনো ধৰ্মীয় গ্ৰন্থত উল্লেখ কৰা নাই। বিধানসভাৰ পৰাই গৰু কুৰবানী নিদিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।